মহাশিৱৰাত্ৰিত পূজা কৰি থকাৰ সময়তেই মৃত্যু এজন লোকৰ। প্ৰথমে এই চিচিটিভি ভিডিঅ'টো ভালদৰে মন কৰক। একেলগে বহুকেইজন মানুহ পূজা কৰি আছে। আমি যে ৰাউণ্ড চাৰ্কেল কৰি দিছোঁ এই ব্যক্তিজনলৈ এবাৰ মন কৰক। পূজা কৰি থকাৰ সময়তেই মানুহজনৰ হাৰ্ট এটেক হৈ মৃত্যুক আঁকোৱালি লয়। মৃত্যু হোৱা ব্যক্তিগৰাকীৰ নাম হৈছে কিশোৰ ভাই পাটেল। কিশোৰ ভাই পাটেল সদায় এনেদৰেই মহাদেৱ মন্দিৰত পূজা কৰে। অইন দিনাৰ দৰেও কিশোৰ ভাই পাটেল আহিছিল পূজা কৰিব, কিন্তু কোনে জানে ভগৱানৰ ঘৰত শেষ নিশ্বাস ত্যাগ কৰিব বুলি। ঘটনাটো হৈছে গুজৰাটৰ। মন্দিৰত থকা চিচিটিভি ফুটেজ ইতিমধ্যে ভাইৰেল হৈ পৰিছে। দেশত দ্ৰুতগতিত বৃদ্ধি পাইছে হাৰ্ট এটেকৰ ঘটনা। কেইদিনমান আগতেও এগৰাকী যুৱতী মঞ্চত ডান্স কৰি থাকোঁতেই হাৰ্ট এটেক হৈ মৃত্যু হয়। আৰু এই ভিডিঅ'টো সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছতে এতিয়া দেশজুৰি চৰ্চা চলিছে, দেশবাসী চিন্তিত হৈছে। আচলতে কিয় এইখন দেশত দিনক দিনে হাৰ্ট এটেকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে?